পৰিচয় গুৱাহাটী চহৰৰ এখন সৰু ঘৰতে ৰিমি নামে এটি ৮ বছৰীয়া ছোৱালী বাস কৰে। ৰিমিৰ চকু দীঘল আৰু উজ্জ্বল, আৰু সি সদায় কল্পনাত ভৰা। সৰু ৰিমিৰ প্ৰিয় কাম হৈছে বগা কাগজত চিত্ৰ আঁকা আৰু নিজৰ কল্পনাৰ বন্ধুসকলৰ সৈতে খেলি সময় কটোৱা। ৰিমিৰ মাতৃ-পিতৃ দুয়ো ব্যস্ত, সেয়েহে ৰিমি প্ৰায়ে একা সময় কটায়। যদিও সি একা, ৰিমিৰ মন সদায় আনন্দে ভৰা। ৰিমি, মই আজিকালি নতুন কল্পনাৰ জগত উলিয়াব বিচাৰিছো। মা, আৰু কি কল্পনা হ'ব ৰিমি? ৰিমি, এটি যাদুৰ বাগিচা, য'ত ফুলবোৰে কথা কয় আৰু চৰাইবোৰে গান গায়। অধ্যায় ২ যাদুৰ বাগিচাৰ সন্ধান। এদিন ৰিমিয়ে ঘৰৰ বাহিৰত ওলাল আৰু চহৰৰ পেচল পৰা এটি সৰু বাগিচা চাবলৈ গৈছিল। বাগিচাখন ৰঙীন ফুলেৰে ভৰা আৰু পৰিসৰ পৰিশ্ৰ উদ্যান যেন লাগিছিল। ৰিমি হেৰাই গ'ল যেন। সেই বাগিচাত এটি সৰু পক্ষী ৰিমিক সোধে, পক্ষী, কিয় তুমি এতিয়া আহিলা? ৰিমি, মই যাদুৰ বাগিচা চাবলৈ আহিছিলো। পক্ষী, সঁচা? তেনেহ'লে এই পথটো ধৰি যা, মই তোমাক দেখুৱাম। পক্ষীটিয়ে ৰিমিক এক বিশেষ বাগিচালৈ লৈ যায়, য'ত ফুলবোৰে সৰল সুৰতে কথা কয়। ৰিমি বিস্ময়েৰে চকু মেলি ফুৰিবলৈ ধৰিলে। অধ্যায় ৩ যাদুৰ বন্ধুৰ সৈতে বন্ধুত্ব। বাগিচাত ৰিমিয়ে এখন টকিং ৰ'জ পায়। ফুল, নমস্কাৰ ৰিমি, মই ৰজি। তুমি আমাৰ বন্ধু হ'ব পাৰা। ৰিমি, সঁচা? মই বেছ আনন্দিত। ৰিমিয়ে ফুল, চৰাই আৰু সৰু পোক-মাকড়ৰ সৈতে বন্ধুত্বৰ কথা শিকিলে। প্ৰতিটো জন্তুৱে ৰিমিক নিজৰ গল্প আৰু শিক্ষা শিকায়। সৰহমুখী চৰাই, সাহসৰ গুৰুত্ব; ফুল ৰজি, সদয়তাৰ গুৰুত্ব; সৰু পোক, পৰিশ্ৰমৰ গুৰুত্ব। অধ্যায় ৪ শিক্ষাৰ পাঠ। এদিন বাগিচাত এটি ধুমুহা আহিল। ৰিমিয়ে ভাবিলে বাগিচা ধ্বংস হ'ব, কিন্তু পক্ষী আৰু বন্ধুসকলৰ সহায়ত ৰিমিয়ে সকলোকে সুৰক্ষিত কৰে। এই ঘটনাই ৰিমিক শিকালে সাহসী হোৱা উচিত, বন্ধু আৰু সহায়ত মানুহৰ সমস্যা সহজে সমাধান কৰিব পাৰি। ৰিমি, মই এতিয়া বুজিছো, যাদুৰ বাগিচা মাত্ৰ চমক নহয়, সেয়া শিক্ষা আৰু সহায়তাৰ স্থান। অধ্যায় ৫ ঘৰলৈ উভতি আহি আৰু শেহতীয়া পাঠ। বাগিচাৰ পৰা উভতি আহি ৰিমিয়ে নিজৰ অভিজ্ঞতা মাতৃ-পিতৃক কয়। মা-দেউতাই তাক মৰমেৰে আঁকোৱালিবলৈ ধৰে। ৰিমিৰ মনত আনন্দ আৰু শিক্ষাৰ মিশ্ৰণ আছিল। মা, ৰিমি, তুমি কি শিকিলা? ৰিমি, সাহস, সদয়তা আৰু বন্ধুত্বৰ গুৰুত্ব। সেইদিনাৰ পৰা ৰিমি নিজৰ সৰু দুনিয়াখনতো যাদুৰ বাগিচাৰ দৰে আনন্দ আৰু সহায়তা ভৰাই ৰাখে। শেষ। মোৰ দৰে ৰিমিৰ দৰে ছোৱালী মনত সদায় কল্পনা, সাহস আৰু সদয়তাৰ বীজ থাকিবই।